এইখন অসমত আমি যিকোনো কাৰণতে এইখন অসমক আমি নেপাল কৰিব নোৱাৰো। কেইটামান দিনৰ পৰা সামাজিক মাধ্যমত নেপালৰ উদাহৰণ দিয়া হৈছে। আমি অসমত লাচিতৰ উদাহৰণ দিম। আমি অসমত আমি মহাৰাজ পিথুৰ উদাহৰণ দিম। আমি ভগদত্তৰ উদাহৰণ দিম। আমি ভূপেন হাজৰিকাৰ উদাহৰণ দিম। আমি জুবিন গাৰ্গৰ উদাহৰণ দিম। আমি নেপালৰ উদাহৰণে অসম নচলাম। আজি এটাই মই কথা ক'ব খোজো, এটাও যদি অসমৰ সম্পত্তিক আজি আমি হানি কৰোঁ, আটাইতকৈ দুখ জুবিন গাৰ্গে পাব। কাৰণ এইখন জুবিনৰ অসম, আমাৰ সকলোৰে জননী আৰু জন্মভূমি। মই সকলোকে কৰজোৰে অনুৰোধ কৰোঁ, নেপাল কৰাৰ প্ৰচেষ্টা নকৰিব। কাৰণ ইয়ে জুবিনৰ আত্মাক আটাইতকৈ কষ্ট দিব। আইনে তাৰ কি ব্যৱস্থা ল'ব পিছৰ কথা, কিন্তু কোনোবাই যদি ভাবে যে হিংসাই কাৰোবাক ন্যায় দিব, মই ভাবোঁ সেয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। আইনে ন্যায় দিব। অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। অসমবাসী ৰাইজক মই বিনম্ৰতাৰে সৈতে ক'ব খোজো, জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ'ব নোৱাৰে। জুবিনৰ নামত আমি অসমখনক নেপাল কৰিব দিব নোৱাৰোঁ। আৰু জুবিনৰ আত্মাক শান্তি দিবৰ বাবে আমি এই অসমখনক সুফলা কৰি আমি নিৰ্মাণ কৰিব লাগিব।